ডুমডুমাত বন বিভাগৰ বিৰুদ্ধে গছপুলি ৰোপণৰ নামত প্ৰশাসনৰ অভিযোগ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চল সেউজীয়া কৰাৰ লক্ষ্যৰে 2023-24 বৰ্ষত বিশেষ উদ্যোগ লৈছিল বন বিভাগে 20 লাখ টকা ব্যয় সাপেক্ষে কেম্পা আঁচনিৰ অধীনত ৰোপণ কৰা হৈছিল ফুলং গছ বনাঞ্চলখনৰ প্ৰায় 5 হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰিছিল বন বিভাগে কিন্তু বৰ্তমান 95% গছৰে নাই কোনো অস্তিত্ব বন বিভাগৰ গাফিলতিৰ বাবে এনে হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ডুমডুমা বন সংমলৰ অধীনত থকা 2 নং নলনী যেটো প্লান্টেশন আছিল তাত কোনো চকীদাৰ নিয়োগ কৰা নাই ইয়াৰ কাৰণে জগৰীয়া ডুমডুমা সংমণ্ডল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ জগৰীয়া আমি দাবী জনাইছো অতি সোনকালে যি এই যে ৰুইছিলে প্লান্টেশনটো ইয়াক নতুনকৈ পুলি ৰোপণ কৰি কিনে যি ফেন্সিঙৰ যি ভাগি গৈছে যি ব্যৱস্থা কৰক অন্যথা আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম কোটি টকা খৰচ কৰিছে ফেন্সিং মাৰিছে হাবি সভা কৰিছে তাৰ পিছত কোনো চাবলৈ অহা নাই আধা মৰা পুলি আনি কিনে ৰুইছেহি তাৰ যদি আপোনালোকে যদি বিচাৰে হয়তো তথ্য সহকাৰে প্ৰমাণ পাব এখিনি বেয়া পুলি আনি কিনে ৰুইছে সেইকাৰণে পুলি মৰি গৈছে কোটি টকা চৰকাৰে দিছে কিন্তু ইয়াৰ টকা আধা অংশখিনি টকা হয়তো পকেটত সোমাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সেইটো কাৰণে মৰি গৈছে পুলিখিনি